ওয়েলকাম ভিউয়ার্স এই ভিডিওটোত ম্যাথছৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ লৈ আহিছো আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে কোনো এটা সামগ্ৰী 2000 টকাত বিক্ৰী কৰিলে 25% লাভ হয় সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান 2000 টকাত বিক্ৰী কৰিলে 25% লাভ হয় অর্থাৎ কিনা দাম 2000 টাকাতকৈ কম হ'ব যেহেতু সামগ্ৰীটোৰ বিক্ৰী মূল্য হৈছে 2000 টাকা প্ৰথমে 2000 লিখিম ইয়াৰ পিছত কোৱা হৈছে 2000 টাকাত বিক্ৰী কৰিলে 25% লাভ হয় 25% লাভ মানে কোনো এটা বস্তুৰ কিনা দাম 100 টাকা হলে বেচা দাম হ'ব 125 টাকা 25% লাভ হলে বেচা দাম হ'ব 125 টাকা 30% লাভ হলে বেচা দাম হ'ব 130 টাকা এতিয়া এই দুটা সংখ্যা ফ্ৰেকশনত লিখিব লাগিব এই দুটা সংখ্যাক ফ্ৰেকশনত লিখিলে হ'ব 125 ভাগৰ 100 আৰু 100 ভাগৰ 125 এতিয়া কথাটো হ'ল 2000 পূৰণ এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা লিখিম 125 ভাগৰ 100 লিখিম নে 100 ভাগৰ 125 লিখিম ইয়াতে সাধাৰণতে আমাৰ কনফিউজন এটা লাগি থাকে এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা লিখিম তাৰ বাবে আমাক এই সংখ্যাটো চাব লাগিব অৰ্থাৎ এই 2000 সংখ্যাটোক চাব লাগিব আৰু মনতে এটা আইডিয়া কৰিব লাগিব আমি যেটো উত্তৰ পাম সেই উত্তৰটো 2000তকৈ কম হ'ব নে বেছি হ'ব অৰ্থাৎ ইয়াত যেটো সংখ্যা থাকিব এই সংখ্যাতকৈ উত্তৰটো কম হ'ব নে বেছি হ'ব যেহেতু প্ৰশ্নটোত কোৱা হৈছে 2000 টকাত বিক্ৰী কৰিলে 25% লাভ হয় লাভ হৈছে মানে বস্তুটোৰ কিনা দাম নিশ্চয় 2000 টাকাতকৈ কম হ'ব অৰ্থাৎ আমি আইডিয়া এটা কৰি পালো যে কিনা দামটো এই সংখ্যাতকৈ কম হ'ব যদি এই সংখ্যাতকৈ উত্তৰটো কম হয় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যেটো সংখ্যা কম হ'ব সেই সংখ্যাটো 8 চিনৰ ওপৰত আৰু যেটো সংখ্যা বেছি হ'ব সেই সংখ্যাটো 8 চিনৰ তলত অৰ্থাৎ 108 চিনৰ ওপৰত হ'ব আৰু 125 8 চিনৰ তলত হ'ব আৰু যদি উত্তৰটো এই সংখ্যাতকৈ বেছি হলে তেতিয়া বেছি সংখ্যাটো 8 চিনৰ ওপৰত আৰু কম সংখ্যাটো 8 চিনৰ তলত হ'ব আশা কৰিছো কথাখিনি ভালদৰে বুজি পাইছে 125 কাটিম 4 125ক 25 কাটিম 5 2000ক 5 কাটিম 400 400 আৰু 4 পূৰণ কৰিম 1600 উত্তৰ হৈছে 1600 টকা অপচন সি নেক্সট কোৱেশ্চনটো কৰো তেতিয়া কথাখিনি আৰু ভালদৰে বুজি পাব প্ৰশ্নটো হৈছে সংখ্যা এটাক প্ৰথমে 20% বৃদ্ধি কৰা হ'ল তাৰ পিছত তাক 15% হ্ৰাস কৰা হ'ল সংখ্যাটোৰ বৃদ্ধি বা হ্ৰাসৰ শতাংশ হ'ল এনে ধৰণৰ প্ৰশ্ন প্ৰায়বোৰ এক্সামত আহি থাকে যোৱাবাৰ এডিআৰই পৰীক্ষাটো এনে ধৰণৰ প্ৰশ্ন আহিছিল সংখ্যা এটাক প্ৰথমে 20% বৃদ্ধি কৰা হৈছে 20% বৃদ্ধি কৰাৰ পিছত সংখ্যাটোক আকৌ 15% হ্ৰাস কৰা হৈছে সংখ্যাটো বৃদ্ধি হৈছে নে হ্ৰাস হৈছে তাৰ শতাংশ নিৰ্ণয় কৰিব লাগে যেহেতু ইয়াত কোনো সংখ্যা দিয়া নাই সংখ্যাটো ধৰিম আমি 100 প্ৰথমে সংখ্যাটোক 20% বৃদ্ধি কৰা হ'ল 20% বৃদ্ধি মানে 100ত বৃদ্ধি হ'ব 20 100 সংখ্যাটো হ'ব 120 সংখ্যাটো ধৰা হৈছে 100 পূৰণ সংখ্যাটোক প্ৰথমে 20% বৃদ্ধি কৰা হৈছে 20% বৃদ্ধি কৰিলে উত্তৰটো এই সংখ্যাতকৈ বেছি ওলাব যদি উত্তৰটো এই সংখ্যাতকৈ বেছি ওলায় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যেটো সংখ্যা বেছি সংখ্যাটো 8 চিনৰ ওপৰত আৰু কম সংখ্যাটো 8 চিনৰ তলত তাৰ পিছত আকৌ সংখ্যাটোক 15% হ্ৰাস কৰা হ'ল 15% হ্ৰাস মানে 100ত কমিব 15 100 সংখ্যাটো হ'ব 85 ইয়ালৈকে 20% বৃদ্ধি কৰি যেটো উত্তৰ পোৱা যাব তাৰ পৰা 15% হ্ৰাস কৰিলে উত্তৰটো কমি যাব অৰ্থাৎ সংখ্যাটো কম ওলাব সংখ্যাটো কম ওলালে এই দুটা সংখ্যাৰ ভিতৰত যেটো সংখ্যা কম সেই সংখ্যাটো 8 চিনৰ ওপৰত আৰু যেটো সংখ্যা বেছি সেই সংখ্যাটো 8 চিনৰ তলত 100 আৰু 100 কটাকটি কৰিম 0 আৰু 0 কটাকটি কৰিম 10ক 2ৰে কাটিম 5 12ক 2ৰে কাটিম 6 85ক 5ৰে কাটিম 17 6 আৰু 17 পূৰণ কৰিম 102 সংখ্যাটো ধৰা হৈছিল 100 সংখ্যাটোক প্ৰথমে 20% বৃদ্ধি কৰি আৰু তাৰ পিছত 15% হ্ৰাস কৰি সংখ্যাটো বৰ্তমান হৈছে গৈ 102 অৰ্থাৎ সংখ্যাটো হৈছে বৃদ্ধিৰ শতাংশ হ'ব
102 বিয়োগ 100 2%। উত্তৰ হৈছে 2% বৃদ্ধি, অপশ্যন এ। 3 নম্বৰ প্ৰশ্নটো কৰোঁ। এখন টেবুল ফেন 2375 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়। 5% লাভ কৰিবলৈ কিমান দামত বিক্ৰী কৰিব লাগিব? 2375 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়। 5% লোকচান মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 95 টকা। যেহেতু 2375 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়, লোকচান হ'লে কিনা দাম এই সংখ্যাতকৈ বেছি হ'ব। কিনা দাম এই সংখ্যাতকৈ বেছি হ'লে এই দুটা সংখ্যাৰ ভিতৰত যিটো সংখ্যা বেছি সেই সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু যিটো সংখ্যা কম সেই সংখ্যাটো আঁচ চিনৰ তলত। 2375 পূৰণ 95 ভাগৰ 100। আকৌ কোৱা হৈছে যদি ফেনখন 5% লাভত বিক্ৰী কৰিবলৈ হয় তেতিয়া ফেনখন কিমান দামত বিক্ৰী কৰিব লাগিব? 5% লাভ মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 105 টকা। যেহেতু লাভ কৰিব লাগে উত্তৰটো এই সংখ্যাতকৈ বেছি হ'ব। যদি উত্তৰটো এই সংখ্যাতকৈ বেছি হয় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যিটো সংখ্যা বেছি সেই সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু যিটো সংখ্যা কম সেই সংখ্যাটো আঁচ চিনৰ তলত। 100 আৰু 100 কটাকটি কৰিম। 105ক 5 কাটিম 21, 95ক 5 কাটিম 19, 2375ক 19 কাটিম 19 এগুণ 19, 23ৰ ইয়াত আছে 4 আৰু 7 47, 19 দুগুণ 38, 47ৰ পৰা 38 গৈছে থাকিলে 9 9 আৰু ইয়াত আছে 5 95, 19 5 গুণ 95, 125 আৰু 21 পূৰণ কৰিম 2625 টকা। উত্তৰ হৈছে অপশ্যন ডি। পিছৰ প্ৰশ্নটো হৈছে পুতলা এটাৰ ছপা মূল্য তাৰ কিনা দামতকৈ 30% বেছি। যদিহে তেওঁ পুতলাটোৰ ওপৰত 10% ৰেহাই প্ৰদান কৰে তেন্তে তেওঁৰ কিমান লাভ হ'ব? পুতলা এটাৰ ছপা মূল্য তাৰ কিনা দামতকৈ 30% বেছি। পুতলাটোৰ ক্ৰয় মূল্য ধৰিম 100, ছপা মূল্য ক্ৰয় মূল্যতকৈ 30% বেছি। ক্ৰয় মূল্য 100 টকা হ'লে ছপা মূল্য হ'ব 130 টকা। পুতলাটোৰ ওপৰত 10% ৰেহাই প্ৰদান কৰে। ৰেহাইৰ শতাংশ নিৰ্ধাৰণ কৰা হয় ছপা মূল্যৰ ওপৰত। ছপা মূল্য হৈছে 130 টকা আৰু 10% ৰেহাই মানে কোনো এটা সামগ্ৰীৰ ছপা মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 90 টকা। ছপা মূল্য হৈছে 130, 130 পূৰণ যেহেতু বিক্ৰী মূল্য ছপা মূল্যতকৈ কম হ'ব বিক্ৰী মূল্য এই সংখ্যাতকৈ কম হ'ব। কম হ'লে এই দুটা সংখ্যাৰ ভিতৰত কম সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু বেছি সংখ্যাটো আঁচ চিনৰ তলত। 0 আৰু 0 কটাকটি কৰিম। 13 আৰু 9 পূৰণ কৰিম 117। পুতলাটোৰ বিক্ৰী মূল্য হৈছে 117 টকা। পুতলাটোৰ ক্ৰয় মূল্য ধৰা হৈছিল 100 টকা আৰু বিক্ৰী মূল্য হৈছে 117 টকা। লাভ হ'ব 117 বিয়োগ 117 টকা। লাভ আৰু লোকচানৰ শতাংশ নিৰ্ধাৰণ কৰা হয় ক্ৰয় মূল্যৰ ওপৰত। ক্ৰয় মূল্য হৈছে 100, লাভ হৈছে 17। 100 আৰু 100 কটাকটি কৰিম, লাভ হ'ব 17%। উত্তৰ হৈছে অপশ্যন চি।